নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 13 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। ইতিমধ্যে 2026 বিধানসভা নিৰ্বাচন পাৰ হৈ গৈছে আৰু তাৰ মাজতে এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছে যে বিপদৰ সাপতকৈ এই ভয়ংকৰ হৈছে বিজেপি আৰু পশ্চিমবংগত একেদিনাই মোদী আৰু মমতাক দেখিবলৈ পোৱা গৈছে। এক ডাঙৰ খবৰ জনাইছো, কেইটাবাৰ বিস্ফোৰক মন্তব্য কৰি এইবাৰ বিজেপি চৰকাৰক হলঠেকত পেলাইছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰু একেদিনাই পশ্চিমবংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিশাল নিৰ্বাচনী সভা দেখিবলৈ পোৱা গৈছে আৰু শিলিগুৰিত প্ৰধানমন্ত্ৰীৰ তীব্ৰ সমালোচনা তৃণমূল কংগ্ৰেছক। বানকুৰাত বিজেপিক সমালোচনাৰে এইবাৰ তুলাধুনা মমতা বেনাৰ্জীৰ আৰু বিজেপিক বিপদৰ সাপতকৈও ভয়ংকৰ আখ্যা মমতা বেনাৰ্জীৰ আৰু বাৰীত বহুত সাপ পুহিলেও বিজেপিক স্থান নিদিবলৈ আহ্বান বংগৰ অগ্নিকন্যাৰ আৰু মুছলমানৰ ভোট কৰ্তনৰ বাবে বিজেপিয়ে 1000 কোটি টকাৰ চুক্তি কৰাৰ অভিযোগ মমতা বেনাৰ্জীৰ আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিলে তৃণমূল কংগ্ৰেছৰ 15 বছৰৰ প্ৰতিটো ক্ষণৰ হিচাপ দিব লাগিব বুলিও হুংকাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আৰু একেদিনে এইবাৰ পশ্চিমবংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিশাল নিৰ্বাচনী সভা দেখিবলৈ পোৱা গৈছে আৰু শিলিগুৰিত প্ৰধানমন্ত্ৰীৰ তীব্ৰ সমালোচনা তৃণমূল কংগ্ৰেছক আৰু বানকুৰাত বিজেপিক সমালোচনাৰে তুলাধুনা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। তেওঁ কৈছে যে বিজেপিক বিপদৰ সাপতকৈও ভয়ংকৰ বুলি কৈছে মমতা বেনাৰ্জীয়ে আৰু ঘৰত সাপ পুহিলেও বিজেপিক স্থান নিদিবলৈ আহ্বান বংগৰ অগ্নিকন্যা অৰ্থাৎ মমতা বেনাৰ্জীৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ বিপদত পৰিছে কুংকি চৌধুৰী আৰু থানাত হাজিৰ হ'বলগীয়া হৈছে কুংকি চৌধুৰীক। এক ডাঙৰ খবৰ জনাইছো, এইবাৰ বিপদত পৰিছে মধ্য গুৱাহাটীৰ বিৰোধী প্ৰাৰ্থী কুংকি চৌধুৰীলৈ পাণবজাৰ থানাৰ চমন জাৰি কৰা হৈছে আৰু যোৱাকালিৰ দিনটোত পাণবজাৰ থানাত হাজিৰ হ'বলগীয়া হৈছে কুংকি চৌধুৰীৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ অনা হৈছে আৰু ঘটনাক লৈ এইবাৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি অৰ্থাৎ যোৱাকালি দিনৰ 11 বজাত পাণবজাৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল কুংকি চৌধুৰীক আৰু গ্ৰেপ্তাৰ হৈছিল কুংকিৰ পলিটিকেল মেনেজমেণ্টৰ 4জন সদস্য আৰু সন্দীপ যাদৱসহ আন 3 হাৰিয়ানাৰ যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ আৰক্ষীৰ বিৰুদ্ধে কুংকিয়ে আনিছিল অভিযোগ আৰু সমগ্ৰ কাণ্ডৰ বাবে কুংকি চৌধুৰীক এইবাৰ তলব আৰক্ষীৰ আৰু এইবাৰ বিপদত পৰিছে মধ্য গুৱাহাটীৰ বিৰোধী প্ৰাৰ্থী কুংকি চৌধুৰীলৈ পাণবজাৰ থানাৰ চমন জাৰি কৰা হৈছে আৰু আজি যোৱাকালিৰ দিনটোত পাণবজাৰ থানাত হাজিৰ হৈছে কুংকি চৌধুৰী আৰু কুংকি চৌধুৰীৰ বিৰুদ্ধে এইবাৰ নিৰ্বাচনী বিধি উলংঘনৰ অভিযোগ অনা হৈছে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইবাৰ বৃহৎ মন্তব্য, এটা বাংলাদেশৰ হিচাপ ল'ম মই। অবৈধ অনুপ্ৰৱেশকাৰীক ধমক এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এক ডাঙৰ খবৰ জনাইছো, কোনো কাৰণতেই দেশত বাংলাদেশৰ স্থান নাই বুলি কৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। অবৈধ বাংলাদেশীক লাষ্ট ৱাৰ্ণিং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ভাৰতৰ পৰা পলাব লাগিব অবৈধ বাংলাদেশীসকল আৰু এটাও অবৈধ বাংলাদেশীক এৰি দিয়া নক'ব। টালি টোপোলা বান্ধি পলাব লাগিব অবৈধ বাংলাদেশীসকল আৰু এটা অবৈধ বাংলাদেশীৰ হিচাপ লোৱা হ'ব বুলি এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হুংকাৰ প্ৰদান কৰিছে আৰু এইবাৰ ভাৰতত অবৈধ বাংলাদেশীৰ কোনোপধ্যেই ৰক্ষা নাই বুলি মন্তব্য দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ। পশ্চিমবংগত বিজেপিৰ চৰকাৰ আহিলে নিস্তাৰ নাই অনুপ্ৰৱেশকাৰীৰ আৰু এইবাৰ পশ্চিমবংগত বিজেপিৰ চৰকাৰ হ'ব। পশ্চিমবংগৰ জনতাই পৰিৱৰ্তন বিচাৰিছে আৰু হুংকাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অবৈধ বাংলাদেশীক লাষ্ট ৱাৰ্ণিং প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে। ভাৰতৰ পৰা পলাব লাগিব অবৈধ বাংলাদেশীসকল আৰু এটাও অবৈধ বাংলাদেশীক কেতিয়াও এৰি দিয়া নহ'ব।
দিবলৈ লৈছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ বিজেপি নেতা লক্ষ্য স্বামীহাৰা মহিলাৰ ওপৰত নিশা ফোন কৰি অৰুণোদয় আৰু উদ্যমিতা কৰ্তনৰ ভাবুকি এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এইবাৰ স্বামীহাৰা মহিলাক টাৰ্গেট বিজেপি নেতাৰ নিশা ফোন কৰি চৰকাৰী আঁচনিৰ কৰ্তনৰ ভয়ৰ ভাবুকি দেখুৱায় আৰু কংগ্ৰেছৰ পুলিং এজেণ্ট হোৱাৰ বাবে ভাবুকি প্ৰদান কৰে মহিলাগৰাকীক আৰু বিজেপি কাৰ্যালয়ৰ পৰা ফোন কৰি ভাবুকি প্ৰদান কৰে স্বামীহাৰা এজনী মহিলাক আৰু দীপজ্যোতি হাজৰিকা বুলি উল্লেখ কৰা হৈছে ফোন কলত এক ডাঙৰ খবৰ জনাইছোঁ এইবাৰ বিজেপি নেতাৰ কুকৰ্ম দেখিবলৈ পোৱা গৈছে স্বামীহাৰা মহিলাক চৰকাৰী আঁচনিৰ কৰ্তনৰ ভয় ভাবুকি দেখুওৱা হৈছে আৰু নগাঁৱৰ ৰাইডিঙিয়াত নিশা মহিলাক এই ভয় ভাবুকি স্বামীহাৰা মহিলাক টাৰ্গেট এইবাৰ বিজেপি নেতাৰ আৰু নিশা ফোন কৰি চৰকাৰী আঁচনি কৰ্তনৰ ভয় ভাবুকি দেখুৱাই মহিলাগৰাকীক আৰু কংগ্ৰেছৰ পুলিং এজেণ্ট হোৱাৰ বাবেই এনে ঘটনা সংঘটিত কৰিছে মহিলাগৰাকীৰ সৈতে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ যোৱা 9 এপ্ৰিল তাৰিখে অসমত অনুষ্ঠিত হৈছে 26ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু তাৰ মাজতে এইবাৰ প্ৰকাশ পাইছে সমষ্টিভিত্তিক ভোটদানৰ হাৰ 96.54% সৰ্বাধিক ভোটদান বীৰ সিং জৰুৱাত এক ডাঙৰ খবৰ জনাইছোঁ এইবাৰ সমষ্টিভিত্তিক ভোটদানৰ হাৰ প্ৰকাশ পালে অসমত বিধানসভা নিৰ্বাচনৰ সমষ্টিভিত্তিক ভোটদানৰ হাৰ 10 এপ্ৰিলত প্ৰকাশ পাবলগীয়া ভোটদানৰ হাৰৰ তালিকা প্ৰকাশ পালে এইবাৰ 12 এপ্ৰিলত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ অসমত ভোটদানৰ হাৰ হৈছে 85.96% আৰু 96.54%ৰে সৰ্বাধিক ভোটদানৰ সমষ্টি হৈছে বীৰ সিং জৰুৱা আৰু 72.37%ৰে নিউ গুৱাহাটী সমষ্টিত সৰ্বনিম্ন ভোটদানৰ হাৰ আৰু সমষ্টি পুনৰ গঠনত দুটা নতুন সমষ্টি গঠন কৰা হৈছিল আৰু সমষ্টি পুনৰ গঠনত দুটা নতুন সমষ্টি পুনৰ গঠন কৰা হৈছিল আৰু 23টা সমষ্টিত ভোটদানৰ হাৰ হৈছে 90%ৰ ঊৰ্ধত আৰু এইবাৰ প্ৰকাশ পালে অসম বিধানসভা নিৰ্বাচনৰ সমষ্টিভিত্তিক ভোটদানৰ হাৰ 10 এপ্ৰিলত প্ৰকাশ পাবলগীয়া ভোটদানৰ হাৰৰ তালিকা প্ৰকাশ পাইছে 12 এপ্ৰিল তাৰিখে আৰু নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ অসমত ভোটদানৰ হাৰ হৈছে 85.96% আৰু 96.54%ৰে সৰ্বাধিক ভোটদানৰ সমষ্টি হৈছে বীৰ সিং জৰুৱা আৰু ইয়াৰ বিপৰীতে 72.37%ৰে নিউ গুৱাহাটী সমষ্টিত সৰ্বনিম্ন ভোটদানৰ হাৰ দিবলৈ লৈছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ যোৱা 9 এপ্ৰিল তাৰিখে অসমত অনুষ্ঠিত হৈছে 2026ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু এইবাৰ নিৰ্বাচনক লৈ উঠি পৰি লাগিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কিয়নো তেওঁৰ মতে উত্তৰ প্ৰদেশৰ পৰা 50,000 মানুহ ভোট দিবলৈ আনিছিল বিজেপি আৰু ইয়াক লৈ এতিয়া দেশৰ ৰাজনীতি মহল এতিয়া তুংগত উঠা পৰিলক্ষিত হৈছে তেওঁৰ মতে উত্তৰ প্ৰদেশৰ 50,000 মানুহ ভোট দিছে অসমত আহি এনে বিস্ফোৰক অভিযোগ আনিছে মমতা বেনাৰ্জীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে জনাইছোঁ সবিস্তাৰে খবৰ তেওঁ পুনৰবাৰ উল্লেখ কৰি কয় যে নিৰ্বাচনৰ পূৰ্বে ৰেলযোগে উত্তৰ প্ৰদেশৰ পৰা আনিছিল ভোটাৰ আৰু অসমৰ বিধানসভা নিৰ্বাচনক লৈ এইবাৰ মমতা বেনাৰ্জীৰ মহা বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে প্ৰতিদিনে সভা অনুষ্ঠিত কৰি বিস্ফোৰক মন্তব্য কৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে কাৰণ তেওঁৰ মতে কেৱল অসমীয়াৰ ভোটেৰে অসমত জয়ী হ'ব নোৱাৰে বিজেপি আৰু সেয়েহে তেওঁ কয় যে বাহিৰা ৰাজ্যৰ পৰা ভোট আনি ভোটদান কৰা হৈছে বিজেপি চৰকাৰক আৰু সেই হাজাৰ হাজাৰ লোকক ভোট দিবৰ বাবে অনা হৈছিল অসমলৈ আৰু নিৰ্বাচনত জয়ী হ'বলৈ কূটকৌশল অৱলম্বন কৰিছে বিজেপি আৰু এইবাৰ এনে মন্তব্য কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগত বিশাল জনসভা সম্বোধন কৰি প্ৰতিদিনেই মমতা বেনাৰ্জীৰ এনে মন্তব্য শুনিবলৈ পোৱা গৈছে আৰু উত্তৰ প্ৰদেশৰ পৰা 50,000 মানুহ ভোট দিবলৈ আনিছিল বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে ৰেলযোগে উত্তৰ প্ৰদেশৰ পৰা আনিছিল ভোটাৰ আৰু এনে মন্তব্য কৰি এইবাৰ বিজেপি চৰকাৰক হলঠেগত পেলাইছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে